চেয়ারম্যান আমার অরুণোদয় দিয়া বুলি কয় 1800 টাকা লৈছে এতিয়ালৈকে আমার কাম করা নাই পয়সাখিনি তাই খাই দিছে কোন এইজন চেয়ারম্যান যিজন চেয়ারম্যানে অরুণোদয় দিয়ার নামত 1800 টাকা খাই পেলালে আমাদের সবার দাবি এমন চেয়ারম্যান আমরা চাই না যে শুধু টাকা করে দলের প্রতি মহব্বত করে না এনেকুৱা এজন চেয়ারম্যান যিজন চেয়ারম্যানে সাধারণ লোকক কেঁচা ঘৰ শৌচালয় অৰুণোদয় আঁচনি চিলাই মেচিন আদি দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ সাধাৰণ ৰাইজৰ কিন্তু ক'ত ঘটিলেই বিশেষ অঘটন কোন এজন বিখ্যাত চেয়ারম্যান জানিবৰ কাৰণে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন চিৰাং জিলাৰ ভাংনামাৰী ভিচিটিচিৰ সভাপতি সাইদুৰ ৰহমানৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাত দলীয় প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাংনামাৰীৰ প্ৰাথমিক UPPL কমিটিয়ে শুক্ৰবাৰে আবেলি অনুষ্ঠিত হোৱা UPPLৰ দলৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে উল্লেখযোগ্য যে সাইদুৰ ৰহমান UPPL দলৰ পৰা ভাংনামাৰী ভিচিটিচিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল কিন্তু সভাপতি হৈয়ে সাইদুৰ ৰহমানে দলীয় নেতা কৰ্মীক অংকুষ্ট প্ৰদান কৰি বিভিন্ন দুৰ্নীতি লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হয় সাধাৰণ লোকসকলক কেঁচা ঘৰ শৌচালয় অৰুণোদয় আঁচনি চিলাই মেচিন আদি দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হয় সাইদুৰ ৰহমানৰ বিৰুদ্ধে বানের মধ্যে ঘরের মধ্যে 1 কুমার পানি তার মধ্যে চেয়ারম্যানে কইছে তোমার ঘর আছে তোমার ঘরে টাকা দানাবো 10,000 আমি ঋণ করে টাকা দিছি এই ঋণ করে মাথার মাটি কাইডে আমি ঋণ শোধ করছি এটার বিচার আমাকে নাইবো ঘর দিছে আমি কাঁচা ঘরের জন্য কি জন্য আমার লাগে আমার আইডি নম্বর আলাদা আমার স্বামী আমাকে বেলেগ করে দিছে আমার অগর বেলেগ করে দিছে তাও আমাকে 10,000 টাকা নিছে ঋণ করে আইনে দিছি আমি হয় ঠিকই শুনিছে চিলাই মেচিন পকী ঘৰ অৰুণোদয় আঁচনি আদি দিয়াৰ নামত উৎকোচ লয় চেয়াৰমেনে এই অভিযোগ সাধাৰণ ৰাইজৰ আৰু এয়া দেখি আছে তাৰে কিছু দৃশ্যাংশ এনেদৰে সাধাৰণ সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে আৰু বিভিন্ন অভিযোগ প্ৰতি অভিযোগ আহিছে সাইদুৰ ৰহমান অৰ্থাৎ চেয়াৰমেনৰ বিৰুদ্ধে আৰু দলীয় নেতা কৰ্মীৰ পৰা বিভিন্ন কামৰ নামত মোটা অংকৰ ধন লোৱাৰ অভিযোগ উত্থাপন হয় শুক্ৰবাৰে অনুষ্ঠিত দলীয় সভাত কেইবা শতাধিক ৰাইজৰ উপস্থিতিত সভাপতিৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ ভিত্তিত UPPL দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয় সাইদুৰ ৰহমানৰ বাবে UPPL দলৰ ভেটি দুৰ্বল হোৱা বুলি উল্লেখ কৰে সেইবাবে সাইদুৰ ৰহমানক ভিচিটিচিৰ সভাপতিৰ পৰা অপহৰণ কৰিবলৈ প্ৰমোদ বড়োক দাবী জনাই দলীয় নেতা কৰ্মীয়ে সাইদুৰ ৰহমানক অপসাৰিত নকৰিলে দলীয় কামৰ পৰা বিৰত থাকিব বুলি উল্লেখ কৰে UPPLৰ নেতা কৰ্মীসকলে আজি আমাৰ ভাংনামাৰী প্ৰাইমাৰী হিচাপত আমি এটা আজি সভাৰ আহ্বান কৰিছোঁ আজি আমাৰ হল সমষ্টি হল 18 নং মানাস চেৰবাং সমষ্টি আমাৰ পানবাৰী ব্লক আমাৰ ভাংনামাৰী প্ৰাইমাৰী তো ভাংনামাৰী প্ৰাইমাৰীৰ মই এজন সভাপতি তো আজিৰ সভাত হয়তো উপস্থিত আছিল মোৰ লগতে সম্পাদক আছিল আৰু সম্পাদক এজন আছে তেখেতো আছিল আমাৰ কমিটিৰ যিখিনি সদস্য তেখেতসকলেও আছিল 9টা বুথ কমিটি সেক্ৰেটাৰী প্ৰেচিডেণ্টৰ লগতে সদস্যখিনি উপস্থিত আছিল আৰু মেম্বাৰখিনিও ইয়াতে উপস্থিত আছিল প্লাছ চেয়াৰমেনো উপস্থিত আছিল মিটিঙত তো এই মিটিঙত আমাৰ যিখিনি দলীয় নেতা কৰ্মী আমাৰ যিখিনি UPPL দলৰ শুভাকাংক্ষী তেখেতসকলক আমি মাতি পেলাই এটা দলীয় মিটিং আজি আয়োজন কৰিছোঁ তো এই মিটিঙত আয়োজন কৰাৰ পিছত আমাৰ আজি প্ৰাইমাৰী হিচাপত এটা অডিট আছিল বিগত দিনৰ হিচাপ নিকাচ আছিল সাংগঠনিক ভেটি সম্পৰ্কে আলাপ আলোচনা হ'ল ডেভেলপমেণ্ট সম্পৰ্কে আলাপ আলোচনা কৰিবলৈ যোৱাত আমাৰ যিমানখিনি দলীয় কৰ্মী আছে সকলোৱে জাঙুৰ খাইছে আমাৰ চেয়াৰমেনৰ আৰু 2-এজন মেম্বাৰৰ কাণ্ডকীৰ্তি জ্ঞানত 2-এজন মেম্বাৰ আৰু এজন চেয়াৰমেন তেখেতসকলে আমাৰ ইয়াতে UPPL দলৰ যিখিনি মানে লিডাৰ আছে যিখিনি মানে সদস্য আছে যিকেইটা গ্ৰুপ আছে যিকেইটা মানে বুথ কমিটি আছে সকলোৰে লগত মানে আজিৰ দিনত কাৰো লগত সম্পৰ্ক নাই চেয়াৰমেনৰ তো তেনেকুৱা কৰি
তেখেতে কৰিছে কি আমাৰ UPPL দলৰ যিটো ভেটি আজি আমাৰ ভাংনামাৰী প্ৰাইমাৰীত নোহোৱা কৰি পেলাইছে চেয়াৰমেন এনেকুৱা চেয়াৰমেন আৰু আমাক নালাগে এনেকুৱা লিডাৰ আমাক নালাগে আমি চেয়াৰমেনৰ ওপৰত বিক্ষোভ হৈ গৈছো তেখেতে তিন পাতৰ নামত পইচা কালেকশ্যন কৰিছে তেখেতে চিলাই মিচিঙৰ নামত পইচা কালেকশ্যন কৰিছে তেখেতে সোলাৰৰ নামত পইচা কালেকশ্যন কৰিছে তেখেতে অৰুণোদয়ৰ নামত বহুত পইচা কালেকশ্যন কৰিছে হাউচ মানে কি কাঁচা হাউচৰ নামত পইচা কালেকশ্যন কৰিছে তেখেতে আৱাজ প্লাজাৰ নামত পইচা কালেকশ্যন কৰিছে আৰু বহু লেট্ৰিন হোৱা নাই বহুতো লেট্ৰিন আহাই নাই অৰ্ডাৰে নাই বহুতো অৰুণোদয়ৰ অৰ্ডাৰে নাই 2000 2500 কোটি টকা গৰীব দুখীয়াৰ পৰা লৈ এতিয়া UPPL দলৰ কথা এই অঞ্চলত আমি প্ৰচাৰে কৰিব নোৱাৰা হৈ গৈছো গতিকে এই চেয়াৰমেনৰ কাৰণে আমি আজি এতিয়া দল এৰি মানে ইয়াতে পলাব লগা অৱস্থা আমাৰ হৈছে গতিকে বজাৰে ঘাটে মানুহে আমাক লজ্জিত কৰি আছে গতিকে এই লজ্জাৰ পৰা এই লাজৰ পৰা মানে আমি মুক্তি বিচাৰিছো আমি এই কথা ইমান দুৰ্নীতিৰ কথা ইয়াতে ব্লকত বাৰে বাৰে কোৱাৰ পিছতো ব্লকে কিন্তু ইয়াৰ কোনো কাণ হাত নাৰা নাই গতিকে আজি মই ব্লক ডিষ্ট্ৰিক্ট আৰু চেণ্ট্ৰেল কমিটিৰ প্ৰমোদ বড়ো ডাঙৰীয়া চেণ্ট্ৰেল কমিটিৰ সভাপতি সম্পাদকৰ লগত চেণ্ট্ৰেল কমিটিক অনুৰোধ জনাইছো আমাৰ ইয়াৰ এটা সমাধান লাগে এই চেয়াৰমেন আমাৰ চেয়াৰমেন নহয় এই চেয়াৰমেন আমাৰ দলীয় চেয়াৰমেন নহয় আমি ইমিডিয়েটলি 15 পৰা 20 দিন আমি সময় দিছো এই চেয়াৰমেন বদলি কৰি আমাৰ দলৰ প্ৰতি মৰম থাকা ৰাইজৰ প্ৰতি মৰম থাকা অঞ্চলৰ প্ৰতি মৰম থাকা এনেকুৱা এজন ব্যক্তিক আমাক চেয়াৰমেন হিচাপত আমাক ইয়াতে লাগে চেণ্ট্ৰেল কমিটি এইখিনি কাম আমাক কৰি দিব লাগে আৰু যদি এই চেয়াৰমেনকে বাহাল ৰেখা হয় ইয়াতে যিমান নেতা কৰ্মী আছে এজন নেতা কৰ্মীও UPPL দলৰ কোনো কাম কাজ কৰা নহব আমি সালেন্ডাৰ হৈ বহি থাকিম আমি সালেন্ডাৰ হৈ বহি থাকিম কিন্তু আমি দল ত্যাগ নকৰো এই শান্তি এই দলৰ কাৰণে শান্তি আহিছে যেহেতু আমি কোনো পৰ্যায় দল ত্যাগ নকৰো কিন্তু চেয়াৰমেনৰ বিপক্ষে আমি যি এক ৰাইজে যি এক দাবী উত্থাপন কৰিছে এই দাবী আমাৰ দলীয় দাবী এই দাবী আমাৰ UPPL হিচাপত প্ৰাইমাৰীৰ দাবী এই দাবী বোৰ্ড কমিটি হিচাপত 9টা বোৰ্ড কমিটিৰ দাবী গতিকে চেণ্ট্ৰেলৰ দ্বাৰাই এটা ভাল মানুহ আহিব বুলি আমি আশাবাদী আৰু এই চেয়াৰমেনক যদি চেঞ্জ কৰা নহয় আমি কোনো কাম কাজ নকৰো আমি সালেন্ডাৰ হৈ বহি থাকিম আমাক আৰু কাম কাজত মাতিব নালাগে আমাক আৰু ৰাখিব নালাগে আমাক সন্মান লাগে প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াতে যিখিনি শান্তি প্ৰতিষ্ঠিত কৰি আমি যিখিনি সন্মান পাইছো নিজৰ দলৰ চেয়াৰমেন আজি এইখিনি সন্মান আমাৰ নষ্ট কৰিছে ইয়াৰ বিচাৰ লাগে দল বিৰোধী কাম কাজত লিপ্ত হৈছে 2 মেম্বাৰ আৰু চেয়াৰমেন প্ৰাইমাৰীৰ ফালৰ পৰা আজি মিটিঙৰ জৰিয়ে কৰি প্ৰাইমাৰী প্ৰাথমিক সদস্যৰ পৰা এই 2-4 জন মেম্বাৰ এজন হল ইয়াকুব আলী মেম্বাৰ আৰু এজন হল আৰু চেয়াৰমেন হল সাইদুৰ ৰহমান চেয়াৰমেন এই 2 জনক আমি UPPL দলৰ পৰা আমি আজি প্ৰাথমিক সদস্যৰ পৰা আমি বহিষ্কাৰ কৰিছো এটো আমি ঘোষণা কৰি দিছো এই আমাৰ UPPL দল আসাম টাইম 6 প্ৰতিটো সময়ত অসমবাসীৰ লগত আসাম টাইম 6